ওদালগুৰিত এক উৎসৱমুখৰ পৰিৱেশ আৰু আমি ওদালগুৰি জিলাত প্ৰতিটো অঞ্চললৈ আমি যেতিয়া গৈছোঁ সেই অঞ্চলত আমি এটা পৰিৱেশ দেখিছোঁ, এক নতুন পৰিৱৰ্তনৰ পৰিৱেশ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ যি মৰম, ৰাইজৰ যি ধৰণৰ সমৰ্থন, এয়া এক নতুন ৰূপত আমি দেখা পাইছোঁ। ই আমাৰ বাবে অতি আনন্দৰ আৰু আমাৰ বাবে অতি শুভক্ষণৰ বিষয়। কাৰণ আপোনালোকে সকলোৱে অনুভৱ কৰিছে যে আজি ৰৌতা মণ্ডলত যেতিয়া আহিছোঁ আমি ৰৌতা পাৰিষদীয় সমষ্টিত, আজি যিসকল ব্যক্তি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে সেইসকল ব্যক্তি একালত তেওঁলোকে বড়ো সমাজক নেতৃত্ব দিছিলে। তেখেতসকল আজি আমাৰ দলত যোগদান কৰাটো আমাৰ বাবে কিমান শক্তি বৃদ্ধি হৈছে ই হয়তো আমি শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। ৰাইজৰ এই সমৰ্থনে বুজাইছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ প্ৰতি ৰাইজৰ সহযোগিতা আৰু আশীৰ্বাদ আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নেতৃত্ব লোৱাৰ পিছত বড়ো ভূমিত যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনৰ যাত্ৰাটো আগবঢ়াই লৈ যোৱাৰ বাবে ৰাইজ আগ্ৰহী। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছত এক নতুন ধৰণৰ পৰিৱৰ্তন মানুহে অনুভৱ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে ৰাইজৰ মাজলৈ আহি ৰাইজৰ সুখ দুখৰ লগত তেওঁ সমভাগী হৈছে। ৰাইজৰ প্ৰতিটো সমস্যা সমাধান কৰিবলৈ তেওঁৰ যিটো প্ৰয়াস আৰু তেওঁৰ যিটো ব্যৱস্থা সেইটোৰ প্ৰতি ৰাইজ প্ৰতিয়ন গৈছে। সেইবাবে প্ৰতিটো নিৰ্বাচনী সভাত আমাৰ এনেধৰণৰ যোগদানে আমাক এক নতুন শক্তি প্ৰদান কৰিছে আৰু আমি বিশ্বাস ৰাখিছোঁ আগন্তুক যি নিৰ্বাচন ই অভূতপূৰ্ব সফলতা ভাৰতীয় জনতা পাৰ্টিয়ে পাব, তাত কোনো সন্দেহ নাই। চাওক, আমি কোনোবা দলৰ বিষয়ে ক'বলৈ নাযাওঁ। ভাৰতীয় জনতা পাৰ্টিৰ উত্থান হৈছে, ভাৰতীয় জনতা পাৰ্টিক ৰাইজে মৰম কৰিছে, ভাৰতীয় জনতা পাৰ্টিৰ উত্থানটো ৰাইজে মনে প্ৰাণে বিচাৰিছে। কাৰণ গোটেই অসমৰ পৰিৱৰ্তন বিজেপিৰ নেতৃত্ব ৰাইজে দেখিছে, ভাৰতৰ পৰিৱৰ্তন ৰাইজে দেখিছে। সেইকাৰণে এইবাৰ BTRৰ পৰিৱৰ্তন ভাৰতীয় জনতা পাৰ্টিৰ মাধ্যমেৰে হোৱাটো ৰাইজে বিচাৰিছে। সেইকাৰণে বিভিন্ন দলত ৰাইজ আছিলে, কিন্তু আজি সকলো দলক পাহৰি আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজ একাত্ম হ'ব আহিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ বিশ্বাস আছে। কাৰণ আমাৰ নেতৃত্বই যি কয় সি বাস্তৱত ৰূপায়ণ হয়। সেইকাৰণে মিছা কথা ভাৰতীয় জনতা পাৰ্টিয়ে নকয়, আমাৰ নেতৃত্বই নকয়। সেইকাৰণে এই সমৰ্থন আৰু অনাগত দিনত আৰু সমৰ্থন আপোনালোকে এনেকৈ দেখা পাব। আমি যথেষ্ট বিশ্বাসী আৰু আত্মবিশ্বাসী হৈ আছোঁ। 15 বছৰ আমি 17 বছৰ BPF চৰকাৰ দেখিলোঁ BTC অঞ্চলত। তাৰপিছত আমি 5 বছৰ দেখিলোঁ UPPL চৰকাৰ। আমি সুস্থিৰ পৰিৱেশ ৰাইজৰ মাজত যিটো সন্তুষ্ট সকলো জনগোষ্ঠীৰ শান্তি সম্প্ৰীতিৰ উন্নতিৰ যিটো পৰিৱেশ আমি এইটো দেখা নাই। গতিকে ভাৰত দেশত যিটো BJP চৰকাৰ, অসমত যিহেতু BJP চৰকাৰ, ভাৰত দেশৰ বিভিন্ন ঠাইত যেনেকৈ BJP চৰকাৰে সকলো জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰিব পাৰিছে ডাইৰেক্টলি। গতিকে আমিও ভাবিছোঁ, BTC-বাসী ৰাইজে ভাবিছে যে আমি ইনডাইৰেক্টলি যদি ভাৰত চৰকাৰ বা অসম চৰকাৰৰ যদি উন্নয়নটো ইনডাইৰেক্ট নলয় ডাইৰেক্ট BJPৰ পৰা ল'লে আমাৰ ইয়াত সুস্থিৰ পৰিৱেশ আৰু উন্নয়নটো তীব্ৰ গতিত হ'ব বুলি আশা কৰিছে। সেয়ে আমি দলে বলে BJP দলত আমি যোগদান কৰিছোঁ। কিমানে জইন কৰিছে আপোনালোকে? আজি মোৰ দেন 400 আৰু বহুত আছে কম দিনৰ ভিতৰত আৰু 7,000 মান আৰু 700 মান আৰু যোগদান কৰিম। কথা আৰু কামেৰে অমিল থাকে, কথা আৰু কামত যেনেকৈ আমি দেখিব লাগিছিল আমি দেখা নাই। সেয়েহে আমি আশা কৰিব পৰা নাই যে এই পৰিৱৰ্তনৰ দ্বাৰা সকলো জনগোষ্ঠীৰ উন্নতি বা সকলো জনগোষ্ঠীৰ কাৰণে সুস্থিৰ এটা ৰাজনৈতিক বাতাবৰণ আনিব পাৰিব বুলি আমি বিশ্বাস পোৱা নাই। নেতৃত্বত এটা ভুল আছে। গতিকে আমি সৰু আঞ্চলিক দলৰ লগত নাথাকি ডাইৰেক্ট এটা সাগৰ হম এটা ৰাজনৈতিক দলৰ লগত থাকি আমাৰ BTR অঞ্চলৰ সকলো জনগোষ্ঠীৰ উন্নতিৰ প্ৰয়োজন বুলি আমি